हेलो एवरीवन मैं आज आपनलोगলৈ नতুन एटी रेसिपि আগবঢ়াইছো। ইয়াৰ বাবে মই লৈছো आधा केजी भात केरेला সৰু সৰুকৈ কাটি লৈছো, লগত আলু এটাও কাটি লৈছো, দুটা ডাঙৰ পিয়াজ মিহি মিহিকৈ কাটি লৈছো। কেৰাহী এখনত সৰু চামুচে 4 চামুচ তেল দি দিছো। তাত গোটা জিৰা কেইটামান দি দিছো, কেঁচা জলকীয়া 3টা কাটি দিছো, জলকীয়া নিজৰ সোৱাদ অনুসৰি দিব, নহৰু পেষ্ট 1 চামুচ দি দিছো। নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি লম। এতিয়া মই কাটি থোৱা পিয়াজখিনি ইয়াত এড কৰি দিছো। গোল্ডেন কালাৰ হোৱালৈকে ভাজি লম পিয়াজখিনি। এই আমাৰ পিয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই কাটি থোৱা ভাত কেৰেলাখিনি ইয়াত এড কৰি দিছো। জোখমতে নিমখ দি দিছো। এনেকৈ মই 7 মিনিট মান কুক কৰি লম। মাজে মাজে লৰাই থাকিম মই। এই 7 মিনিট মান হৈ গ'ল। ভাত কেৰেলা প্ৰায় সিজিছে গৈ। এতিয়া মই আধা চামুচ হালধি গুড়ি, 1 চামুচ ধনিয়া গুড়ি, আধা চামুচ জলকীয়া গুড়ি দি দিছো। গোটেইখিনি ভালদৰে ভাজি লম 5 মিনিট মান। ঢাকন নলগোৱাকৈ ভাজিম। এই আমাৰ 5 মিনিট মান হৈ গ'ল ভজা। এতিয়া মই তেতেলী অকণ তিয়াই থৈছিলো, সেইখিনি মই ইয়াত এড কৰি দিছো। গৰমৰ দিনত ফ্ৰেন্ডছ এনেকৈ বনাই খাবচোন, বিৰাট ভাল লাগে খাবলৈ আৰু স্বাস্থ্যৰ বাবেও ভাত কেৰেলা বহুত উপযোগী। ফ্ৰেন্ডছ এতিয়া মই 2 মিনিট কুক কৰি ললো। আপোনালোকক ৰেচিপিটো চাই যদি ভাল লাগিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আকৌ আপোনালোকলৈ অন্য এটি ৰেচিপি লৈ উপস্থিত হ'ম। আজিলৈ বাই।